নমস্কাৰ পোহৰ লাইভেটৰ প্ৰতিজন দৰ্শকক মই কৰবিয়ে পোহৰ লাইভেটৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছো সকলোৰে জীৱনলৈ সুখ শান্তি আৰু আশা কঢ়িয়াই আনক তাৰে কামনা কৰি আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটো বিশেষ আজি অনুষ্ঠানত আমি আগতে আপোনালোকক কৈ থৈছিলো যে যেহেতু দিশসমূহৰ বিষয়ে আমি কথা পাতিম আজি আমি প্ৰশ্নোত্তৰ শিতানটো ৰখা নাই আপোনালোকৰ বাবে আমি আগৰ খণ্ডত যেহেতু কৈ থৈছিলো যে এখন কাগজ আৰু এটা পেন আপোনালোকে লৈ ৰাখিব যিসমূহ কথা আপোনালোকক দিশসমূহৰ বিষয়ে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই সকলো কথা বুজাই দিব আমি সেই বিষয়ে আজি আলোচনা কৰিম সেয়েহে আমি প্ৰশ্নোত্তৰ শিতানটো অহাটো খণ্ডত আলোচনা কৰিম সকলোৰে প্ৰশ্নসমূহ আমি ৰাখিছো আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভেট আৰু আজি আনদিনাৰ দৰে আমাৰ ষ্টুডিঅ' মজিয়াত উপস্থিত আছে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আহকচোন তেওঁৰ সৈতে সেই দিশসমূহৰ বিষয়ে আমি জানো নমস্কাৰ অৰ্পণ দা সুপ্ৰভাত জনাইছো লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো মোৰ ভাল পোৱা আপোনালোকৰ শুভেচ্ছা থাকিল হয় ধন্যবাদ অৰ্পণ দা আমি যেহেতু দৰ্শকসকলক যোৱাটো খণ্ডতে কৈছিলো যে আমি দিশসমূহৰ বিষয়ে এবাৰ আলোচনা কৰিম আৰু তেওঁলোকক আপুনি দিশসমূহৰ বিষয়ে কিছু কথা বুজাম বুলি কৈছিলে আমি এবাৰ প্ৰশ্নোত্তৰ শিতানটো সেইকাৰণে ৰখা নাই আমি অহাটো খণ্ডৰ পৰা পুনৰ সম্প্ৰচাৰ কৰিম প্ৰশ্নোত্তৰ শিতান গতিকে আমি যেহেতু দিশসমূহৰ বিষয়ে তেওঁলোকক আপুনি বুজাব তেওঁলোকে কেনে ধৰণে হেতুত সহযোগিতা আগবঢ়াব বুলি আমিতো আশা কৰিছোৱে তেওঁলোকে যাতে মন দি চাই আজি অনুষ্ঠানটো এটা দিশসমূহ মই আপোনালোকক বুজাম খুব সহজ ভাৱে মই বুজাবলৈ চেষ্টা কৰিম আপোনালোকে অলপ মন দিলে বুজি পাব এটা সহজ ভাৱে আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক মই কৈছো যে এই বোৰ্ডখন আপোনালোকে চাওক এই বোৰ্ডখনত এই যেটো স্কয়াৰ এই চাৰিচুকি আমি এটা আঁকিছো ভাবি লব এই গোটেটো আপোনালোকৰ ঘৰখনৰ পৰা আমি প্ৰথমতে চাৰিটা দিশ কম হেতু আপুনি সকলোৱে জানে আমাৰ ঘৰখনৰ যদি দিকখিনি চাও গোটে চক্ৰটো হল 360 ডিগ্ৰী 360 ডিগ্ৰী তাৰে একদম মাজৰ পইণ্টটো উত্তৰৰ মাজৰ পইণ্টটো 0 ডিগ্ৰী 0 ডিগ্ৰীত নৰ্থ থাকে উত্তৰ তাৰ পৰা 45 ডিগ্ৰী আহি গলে উত্তৰ পূব আহে আমাৰ সকলো দিশ 45 ডিগ্ৰী 45 ডিগ্ৰী 45 ডিগ্ৰী ওলাই যায় উত্তৰটো যদি আমাৰ 0 ডিগ্ৰীত থাকে 45 ডিগ্ৰীত উত্তৰ পূব আহিব আকৌ 45 ডিগ্ৰী যদি আমি যোগ কৰি দিও তেতিয়া পূব আহিব মনত ৰাখিব মই ডিগ্ৰীটো বুজাই যাম লগতে দিকখিনি বুজাই যাম উত্তৰ দিকটো আমাৰ ঘৰখনৰ যদি আমি ভাবো যে আমাৰ ঘৰখন উত্তৰমুখী মাজৰ 0 ডিগ্ৰীটো আমাৰ উত্তৰ হ'ব 90 ডিগ্ৰীটো আমাৰ পূব হ'ব 90 আৰু উত্তৰৰ পূব আৰু উত্তৰৰ মাজৰ দিকটো হ'ল উত্তৰ পূব ইয়াৰ 0 ডিগ্ৰী 0 ডিগ্ৰী বা 45 ডিগ্ৰীত আমাৰ উত্তৰ পূব থাকিব আকৌ 45 ডিগ্ৰীত আমাৰ 90 ডিগ্ৰীত পূব থাকিব আকৌ 45 ডিগ্ৰী আমি যোগ যদি কৰি দিও 135 ডিগ্ৰীত আমাৰ দক্ষিণ পূব থাকিব আকৌ আমি যদি তাত 45 ডিগ্ৰী যোগ কৰি দিও 180 ডিগ্ৰীত আমাৰ দক্ষিণ থাকিব তাত আমি আকৌ 45 ডিগ্ৰী যোগ কৰি দিলে দক্ষিণ পশ্চিম থাকিব আকৌ 45 ডিগ্ৰী যোগ কৰিলে পশ্চিম থাকিব আকৌ আমি 45 ডিগ্ৰী যোগ কৰি দিও 315 দিন যোগ থাকিব 315 ডিগ্ৰী থাকিব আকৌ 45 ডিগ্ৰী যোগ কৰিলে 360 হয় তাৰ মানে 0 ডিগ্ৰী থাকিব এতিয়া মই বুজাইছো আমাৰ দিকগিটা উত্তৰ উত্তৰ পূব পূব দক্ষিণ পূব দক্ষিণ দক্ষিণ পশ্চিম পশ্চিম আৰু উত্তৰ পশ্চিম এই আঠটা দিক আমি সকলোৱে জানো আজি আপোনালোকক মই বাস্তুৰ ব্ৰহ্মাস্ত্ৰটো আজি ক'বলৈ গৈ আছো এই আঠটা দিক আমি সকলোৱে জানো কিন্তু আঠটা দিশৰ ওপৰত কাম কৰিলে আমি ৰিজাল্ট ল'ব নোৱাৰো বা আমাৰ ঘৰখনৰ কি দুখ আছে আমি অকল আঠটা দিক চালে গম নাপাওঁ আমাৰ দিশ টোটাল 16টা এই 16টা দিশ আপোনালোক কোনেও নকয় আজি মই বুজাইছো এতিয়া আমি দেখিলো আঠটা দিশ 1 2 3 4 5 6 7 8 বাকি দিকগিটা মই আপোনালোক কৈছো আপোনালোকক মই ক'লো আঠটা দিশ আঠটা দিশৰ উপৰি আমাৰ আৰু আঠটা দিশ আছে হেতু হল উত্তৰ আৰু পূব আৰু উত্তৰ পূব তেনেকে উত্তৰ আৰু উত্তৰ পূবৰ মাজৰ যেটো অংশ তাত এটা দিশ ওলাই যায়
সেইটো হ'ল উত্তৰ উত্তৰ পূব নৰ্থ নৰ্থ ইষ্ট বুলি কয় সকলো দিশৰ গুণ বেলেগ সকলো দিশৰ গুণ মই আপোনালোকক বুজাম কিন্তু আজি দিশকেইটা গম পাই লওক লিখি ল'ব উত্তৰ আৰু উত্তৰ পূবৰ মাজৰ এটা দিশ পৰে উত্তৰ উত্তৰ পূব নৰ্থ নৰ্থ ইষ্ট নৰ্থ নৰ্থ ইষ্ট তেনেকে উত্তৰ পূব আৰু পূবৰ মাজৰ এটা দিশ পৰে পূব উত্তৰ পূব ইষ্ট নৰ্থ ইষ্ট পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা দিশ পৰে পূব দক্ষিণ পূব ইষ্ট সাউথ ইষ্ট বুলি কয় দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ এটা দিশ পৰে দক্ষিণ দক্ষিণ পূব দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ এটা দিশ পৰে দক্ষিণ দক্ষিণ পশ্চিম সাউথ সাউথ ওয়েস্ট দক্ষিণ দক্ষিণ পশ্চিম দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ এটা দিশ পৰে পশ্চিম দক্ষিণ পশ্চিম ওয়েস্ট সাউথ ওয়েস্ট বুলি কয় তেনেকে পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ এটা দিশ পৰে সেইটো হ'ল পশ্চিম উত্তৰ পশ্চিম ওয়েস্ট নৰ্থ ওয়েস্ট তেনেকে উত্তৰ পশ্চিম আৰু উত্তৰৰ মাজৰ এটা দিশ পৰে উত্তৰ উত্তৰ পশ্চিম নৰ্থ নৰ্থ ওয়েস্ট এতিয়া দিশ হ'ল আমি প্ৰথমতে কলো উত্তৰ উত্তৰ পূব পূব দক্ষিণ পূব দক্ষিণ দক্ষিণ পশ্চিম পশ্চিম উত্তৰ পশ্চিম মাজৰ দিশকেইটা হ'ল উত্তৰ উত্তৰ পশ্চিম পূব উত্তৰ পূব পূব দক্ষিণ পূব দক্ষিণ দক্ষিণ পূব দক্ষিণ দক্ষিণ পশ্চিম পশ্চিম দক্ষিণ পশ্চিম পশ্চিম উত্তৰ পশ্চিম উত্তৰ উত্তৰ পশ্চিম এতিয়া আজি আপোনালোকক সিম্পলি ইমানখিনিয়ে জানক আমাৰ দিশ আপোনালোকে ম্যাক্সিমাম যদি কোনোবাই জানিছিল আমি সকলোৱে 8টা দিশৰ কথা গম পাইছিল আজি আপোনালোকক মই কলো 8টা দিশৰ লগত 8টা আমাৰ আৰু দিশ আছে যিকিটা দিশো আমাৰ খুব গুৰুত্বপূৰ্ণ দিশ এতিয়া আপোনালোকে আজি খণ্ডত এই দিশ সকল 16টা দিশ মনত ৰাখক কোনটো দিশ কোনটো দিশৰ পিছত পৰে মনত ৰাখক ইয়াৰ পিছৰ খণ্ডত মই আপোনালোকক আৰু বুজাবলৈ চেষ্টা কৰিম দৰ্শক আজি আপোনালোকে যিকিটা দিশৰ বিষয়ে জানিব পাৰিলে তাৰে যিকিটা আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকৰ ঘৰখনত সেইসমূহ আপুনি প্ৰয়োগ কৰিব পাৰিব আৰু লগতে আপোনালোকে নোট কৰি ৰাখিব আৰু আমি বাকি দিশসমূহৰ বিষয়েও আলোচনা কৰিম সকলো দিশৰ গুণখিনি আমি নেক্সট খণ্ডৰ পৰা আৰম্ভ কৰিম বুজাবলৈ আপোনালোকে চাই থাকিব আপোনালোকে জানিব পাৰিব যিসকল আগ্ৰহী তেওঁলোকেতো নিশ্চয়কৈ আগ্ৰহে ৰৈ আছিলে আৰু আমাক বহুতে মেছেজ কৰি বা কমেন্ট কৰি সুধিছিলে ৰৈ আছে যিহেতু তেওঁলোকে চাই থাকিব প্ৰতিটো দিশৰ বিষয়ে আপোনালোকক বুজাবলৈ চেষ্টা কৰিব তেওঁলোকে চাই থাকিব প্ৰতিটো খণ্ড ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আজিলৈ আহো পুনৰ লগ পাম আন এটি খণ্ডত চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা
দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।